নমস্কাৰ সুপ্ৰভাত আপোনালোকে চাই আছে এনি ভাৰত 24 আৰু পুৱাৰ খবৰৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই প্ৰণামী আজি হৈছে হেপাহৰ ভোগালী বিহু আৰু সমূহ অসমবাসীয়ে পুৱা ভাগতে মেজি জ্বলাই অগ্নি দেৱতাক আৰাধনা কৰিছে আৰু ইয়াৰ উপৰি অসূয়া অপ্ৰীতি যাতে দূৰ হয় তাৰে কামনাৰে অগ্নি দেৱতাক পূজা কৰা হৈছে আৰাধনা কৰা হৈছে আজিৰ দিনটোত আৰু পুৱাৰ খবৰ আৰম্ভ কৰাৰ পোন প্ৰথমে আপোনালোক সকলোলৈকে হেপাহৰ ভোগালী বিহুটিৰ অলেখ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছো আহিছো এতিয়া পুৱাৰ বাতৰি মাজলে হাজোত পৰম্পৰাগত বুলবুলি চৰাই যুঁজ সুদীৰ্ঘ 10 বছৰ পাছত আয়োজন কৰা হয় বুলবুলি চৰাই যুঁজ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত অনুষ্ঠিত কৰা হয় এই যুঁজখন শেষবাৰৰ বাবে 2014 চনতে অনুষ্ঠিত হৈছিল এই খেলখন চৰকাৰৰ এছপি মানি অনুষ্ঠিত কৰা হৈছে এইবাৰ এই পৰম্পৰাগত বুলবুলি চৰাই যুঁজ হাজোত পৰম্পৰাগত বুলবুলি চৰাই যুঁজ সুদীৰ্ঘ 10 বছৰৰ পাছত আয়োজন কৰা হয় বুলবুলি চৰাই যুঁজখন হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত অনুষ্ঠিত কৰা হয় এই যুঁজখন শেষবাৰৰ বাবে 2014 চনতে অনুষ্ঠিত হৈছিল এই পৰম্পৰাগত খেলখন চৰকাৰৰ এছপি মানি এইবাৰ অনুষ্ঠিত কৰা হৈছে এই পৰম্পৰাগত বুলবুলি চৰাই যুঁজ এনি ভাৰত 24 দৰ্শকক পুনৰবাৰ জনাইছো হাজোত পৰম্পৰাগত বুলবুলি চৰাই যুঁজ সুদীৰ্ঘ 10 বছৰৰ পাছত আয়োজন কৰা হয় বুলবুলি চৰাই যুঁজ হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰত অনুষ্ঠিত কৰা হয় এই যুঁজখন শেষবাৰৰ বাবে 2014 চনতে অনুষ্ঠিত হৈছিল এই খেলখন চৰকাৰৰ এছপি মানি অনুষ্ঠিত কৰা হৈছে এই পৰম্পৰাগত বুলবুলি চৰাই যুঁজ উৰুকাৰ নিশা লখিমপুৰৰ বান্দৰদেৱাত ভয়ংকৰ পথ দুৰ্ঘটনা পথৰ পৰা প্ৰায় 20 ফুট তললৈ বাগৰি পৰিল যাত্ৰীবাহী টাটা এচি বাহন 18 জন যাত্ৰী আছিল বাহনখনত আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে যাত্ৰীকেইজন উৰুকাৰ নিশা লখিমপুৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা লখিমপুৰৰ বান্দৰদুৱাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো পথৰ পৰা প্ৰায় 20 ফুট তললৈ বাগৰি পৰিল যাত্ৰীবাহী এচি টাটা বাহন বাহনখনত আছিল 18 জন যাত্ৰী দুৰ্ঘটনাত গুৰুতৰভাৱে আহত যাত্ৰীকেইজন খেল অনুৰাগীসকলৰ বাবে সুখবৰ ভাৰতৰ মহিলা হকী দলৰ পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ আশা সজীৱ অলিম্পিক কোৱালিফায়াৰ্ছত নিউজিলেণ্ড পৰাস্ত হৈছে আৰু 3-1 গলত নিউজিলেণ্ডক পৰাস্ত ভাৰতৰ মহিলা হকী দলৰ খেল অনুৰাগীসকলৰ বাবে সুখবৰ ভাৰতৰ মহিলা হকী দলৰ পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ আশা সজীৱ অলিম্পিক কোৱালিফায়াৰত নিউজিলেণ্ডক পৰাস্ত 3-1 গলত নিউজিলেণ্ডক পৰাস্ত ভাৰত মহিলা হকী দলৰ এনি ভাৰত 24 দৰ্শকক পুনৰবাৰ জনাইছো খেল অনুৰাগীসকলৰ বাবে সুখবৰ ভাৰতৰ মহিলা হকী দলৰ পেৰিছ অলিম্পিকৰ যোগ্যতা অৰ্জনৰ আশা সজীৱ অলিম্পিক কোৱালিফায়াৰত নিউজিলেণ্ডক পৰাস্ত 3-1 গলত নিউজিলেণ্ডক পৰাস্ত ভাৰতৰ মহিলা হকী দলৰ আৰম্ভ হল কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰা মণিপুৰৰ থৌবালৰ পৰা আৰম্ভ হল এই যাত্ৰা উপস্থিত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে সাংসদ ৰাহুল গান্ধী মণিপুৰৰ পৰা আৰম্ভ এই যাত্ৰা অন্ত পৰিব মুম্বাইত এই যাত্ৰা স্পৰ্শ কৰিব 15খন ৰাজ্যৰ 110খন জিলা 6700 কিলোমিটাৰ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে আৰম্ভ হল কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মণিপুৰৰ থৌবালৰ পৰা আৰম্ভ হল এই যাত্ৰা উপস্থিত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে সাংসদ ৰাহুল গান্ধী মণিপুৰৰ পৰা আৰম্ভ এই যাত্ৰাৰ অন্ত পৰিব মুম্বাইত এই যাত্ৰা স্পৰ্শ কৰিব 15খন ৰাজ্যৰ লগতে 110খন জিলা 6700 কিলোমিটাৰ যাত্ৰা কৰিব ৰাহুল গান্ধীয়ে এতিয়া লব খুজিছো খন্তেক বাণিজ্যিক বিৰতি
অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বেটি বচাও বেটি পঢ়াও বিৰতিৰ পাছত পুনৰ আহিছো বাতৰিৰ মাজলৈ ভোগালীৰ উখল মাখল পৰিৱেশৰ মাজতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় টাইকাণ্ডো ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে তনয়া কোঁৱৰে আৰু লাভ কৰিছে আৰু আমগুৰি সুসন্তান তনয়া কোঁৱৰক আমগুৰিস্থিত আসাম টাইকাণ্ডো একাডেমীত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয় ভোগালীৰ উখল মাখল পৰিৱেশৰ মাজতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো ৰেফাৰীৰ স্বীকৃতি লাভ আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰক আমগুৰিস্থিত আসাম টাইকোৱাণ্ডো একাডেমীত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয় দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো কিউৰুগি ৰেফাৰী ছেমিনাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰি তনয়া কোঁৱৰে সমগ্ৰ অসমৰ লগতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে ভোগালী বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে তনয়াৰ এই সফলতাই সমগ্ৰ আমগুৰিবাসীক উৎফুল্লিত কৰি তুলিছে নমস্কাৰ পোনপ্ৰথমে মই অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু মই বৰ্তমান ইণ্টাৰনেশ্যনেল ৰেফাৰী হিচাপে কোৱালিফাই কৰিছোঁ তাৰ বাবে তেওঁলোকে মোক এই সন্মানটি জনোৱাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ আমাৰ এই আসাম টাইকোৱাণ্ডো একাডেমী আমাৰ প্ৰশিক্ষণ গৃহত আহি পিনি তেওঁলোকে মৰমকণ যাচিছেহি মোক তাৰ বাবে মই বহুত আচলতে সৌভাগ্য আৰু তেওঁলোকক মই তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ অসম তথা ভাৰতৰ বাবে যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ অসমখনক যাতে বিশ্ব দৰবাৰত জিলিকাই তুলিব পাৰোঁ প্ৰথমতে আমি আপোনালোকৰ জৰিয়তে আমি শ্ৰীমতী তনয়া কোঁৱৰলৈ আমি আমগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমীয়া যুৱ মঞ্চ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যিহেতু তেখেতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ৰেফাৰী ছেমিনাৰত অংশগ্ৰহণ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ তথা আমাৰ আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেত যিহেতু আমাৰ আমগুৰি টাউনৰে মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰৰ একমাত্ৰ জীয়ৰী তেখেতৰ ছাৰৰ লগতে তেখেতৰ তনয়া কোঁৱৰেও যথেষ্টখিনি আসাম টাইকোৱাণ্ডো একাডেমী ইণ্ডিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি গৈছে এতিয়া দক্ষিণ কোৰিয়া ছেমিনাৰত যেতিয়া ৰেফাৰী ছেমিনাৰত যেতিয়া তেওঁ অংশগ্ৰহণ কৰি প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিলে তেওঁ অসমৰ একমাত্ৰ মহিলা ৰেফাৰী আৰু ইণ্ডিয়াৰ কনিষ্ঠতম মহিলা ৰেফাৰী হিচাপে যোগ্যতা অৰ্জন কৰিছে আমি তেখেতলৈ আকৌ এবাৰ আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ ৰাজ্যবাসীলৈ মাঘ বিহুৰ উপহাৰ ৪২,৮৫,৭৪৫ গৰাকী লোকে লাভ কৰিব ৰেচন কাৰ্ড ১৬ জানুৱাৰীত লাভ কৰিব ৰেচন কাৰ্ডসমূহ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা ৰাজ্যবাসীলৈ মাঘ বিহুৰ উপহাৰ ৪২,৮৫,৭৪৫ গৰাকী লোকে লাভ কৰিব নতুন ৰেচন কাৰ্ড
আৰু 16 জানুৱাৰীত লাভ কৰিব ৰেচন কাৰ্ডসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ লৈ অনাৰ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে দুখীয়া যিসকল লোক আছে সেই লোকসকলৰ বাবে পুনৰ 42,85,745 গৰাকী লোকক ৰেচন কাৰ্ড প্ৰদান কৰিব অসম চৰকাৰে আৰু 16 জানুৱাৰীত লাভ কৰিব ৰেচন কাৰ্ড আৰু ৰেচন কাৰ্ড থকাৰ সমান্তৰালভাৱে কিন্তু ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে অন্য কিছুমান সুবিধাও লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে তেওঁ উল্লেখ কৰিছে যে অৰুণোদয়ৰ সুবিধা লাভ কৰিব ৰেচন কাৰ্ড থকা লোকসকলে লাভ কৰিব এতিয়াৰ পৰা আয়ুষ্মান কাৰ্ডৰ সুবিধা আৰু আয়ুষ্মান কাৰ্ড নবনোৱালৈকে কিন্তু ৰেচন কাৰ্ডটোৱে সেই আয়ুষ্মান কাৰ্ডৰ কামত চিকিৎসা সেৱা লাভ কৰিব পাৰিব 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা লাভ কৰিব দুখীয়া পৰিয়ালৰ লোকসকলে আৰু 4 লাখ টকা বছৰি আয় কৰা লোকেও লাভ কৰিব ৰেচন কাৰ্ড এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ৰাজ্যত যিহেতু দেখা পোৱা গৈছে যে বিভিন্ন প্ৰান্তত এতিয়া মাঘ বিহুৰ উল্লাস উদ্দীপনা অব্যাহত আছে আৰু তাৰ মাজতে অসম চৰকাৰে ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ভাল খবৰ লৈ অনাৰ চেষ্টা কৰিছে ৰাজ্যবাসীলৈ মাঘ বিহুৰ উপহাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ 42,85,745 গৰাকী লোকে লাভ কৰিব নতুন ৰেচন কাৰ্ড আৰু 16 জানুৱাৰীত লাভ কৰিব এই ৰেচন কাৰ্ডসমূহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই ঘোষণা কৰিছে ৰাজপথত কিমান সুৰক্ষিত সাংবাদিক টোল গেটত আক্ৰমণৰ সন্মুখীন ৰাজ্যৰ সাংবাদিক টোল গেটত আগচি ধৰি মৈৰাবাৰীৰ জ্যেষ্ঠ সাংবাদিক সাইফুল ইছলামক দুৰ্ব্যৱহাৰ টোল গেটৰ কৰ্মচাৰীৰ ঘটনা ডবকাৰ মিকিৰাটিৰ তৰ্কাতৰ্কিত লিপ্ত থকাই নহয় সাংবাদিকক ব্যৱহাৰ কৰিছে অশ্লীল শব্দ পূৰ্বৰে পৰা বহু প্ৰভাৱশালী ব্যক্তিয়েও এইখন টোল গেটত আক্ৰমণৰ বলি হ'বলগীয়াৰ উদাহৰণ আছে নিশ্চয় প্ৰত্যক্ষ কৰিছে এয়া দবকাৰ দৃশ্যাংশ আৰু দবকাৰ টোল গেটত এনেদৰে সাংবাদিকক অশ্লীল ভাষাৰে গালি গালাজ কৰা হৈছে তৰ্কাতৰ্কিত লিপ্ত হৈছে এইসকল মিকিৰহাটীৰ যি টোল গেট আছে টোল প্লাজাৰ কৰ্মচাৰী আৰু মিকিৰাটিৰ টোল প্লাজাৰ কৰ্মচাৰীসকলে এনেদৰে আচলতে কিছুমান অশ্লীল গালি গালাজ কৰিছে এই সাংবাদিকজনক যিখন টোল গেটত পূৰ্বৰ পৰা এনে ধৰণৰ ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈ আছে আৰু এইবাৰ কৰ্তব্যৰত অৱস্থাত এনেদৰে সাংবাদিকক অপমান কৰা হৈছে आप इसको देखिए ना ना यार अथॉरिटी कौन আছে अथॉरिटी कौन আছে মনোজ কুমাৰ ইলে নিদিয়ে আপুনি তোৰ কথা বেলেগ তোৰ কথা বেলেগ কিয় তে প্ৰেছৰ মানুহ নহয় তোৰ কথা বেলেগ তোৰ প্ৰেছৰ মানুহ নহয় প্ৰেছৰ মানুহ হলে তোৰ কথাটো বেলেগ বেলেগ কথা না না আপোনাৰ কথাটো বেলেগ আছে তোৰ কথাটো বেলেগ আছে তোৰ কথা ডাইৰেক্ট হেৰি আছে না আপোনালোকে কৈছে প্ৰেছ সকলো প্ৰেছ নহয় পুৰা কওকচোন দাদা কি হ'ল আপোনাৰ কি কৰিব আপোনাৰ কোনটো ব্যক্তিত আপোনালোকে তেওঁলোকে কোনটো প্ৰেছৰ মানুহ নিদিয়ে কোনটো কোনৰ প্ৰেছৰ নিদিয়ে না আপোনাক কি হয় আপোনাক তুমি কি কৰিব আপুনি হেতু আপোনাক মই এৰিব নোৱাৰো এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে সাংবাদিকৰ সুৰক্ষা কিমান আচলতে সাংবাদিকক আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি মুখত কৈ থাকিলে হ'ব নেকি জিলা উপায়ুক্তই সাংবাদিকক প্ৰহাৰ কৰে সাংবাদিকৰ কেমেৰা সিজ কৰাৰ ঘটনা এখন ৰাজ্যত সংঘটিত হয় তেনে ক্ষেত্ৰত কিন্তু এতিয়া সাংবাদিকৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে নগাঁৱৰ কাণ্ডক লৈ বৰ্তমান প্ৰতিবাদ অব্যাহত আছে গুৱাহাটী প্ৰেছ ক্লাবকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাংবাদিক প্ৰহাৰৰ ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰা হৈছে উচিত শাস্তি আৰু ন্যায় প্ৰদানৰ দাবীত বৰ্তমান অব্যাহত আছে প্ৰতিবাদ কিন্তু সেই প্ৰতিবাদ অব্যাহত থকাৰ মাজতে এইবাৰ দবকাত অনুৰূপ ঘটনা সংঘটিত হৈছে দবকাত টোল গেটৰ কৰ্মচাৰীয়ে এনেদৰে সাংবাদিকক এজন
সাংবাদিকক এনেদৰে অপমান কৰা ঘটনা সংঘটিত হৈছে অশ্লীল ভাষাৰে আচলতে গালি গালাজ পাৰিছে যিসমূহ আমি আপোনালোকক অসম্পাদিত ৰূপত দেখুৱাবলৈ সক্ষম নহয় আমি কিছু সম্পাদিত বা বচা বচা ফুটেজহে আপোনালোকক দেখুৱাব পাৰিছোঁ এতিয়া প্ৰশ্ন উত্থাপন হৈছে এনেদৰে টোলগেট কৰ্মচাৰীৰ এনেধৰণৰ মতালিক এনেধৰণৰ গুণ্ডাগিৰিক কোনে নাকি লগাব চৰকাৰে এই সকলৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে নে চৰকাৰ বৰ্তমানো নিমাত হৈ থাকিব এতিয়া সাধাৰণ যিসকল সাংবাদিক আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেই সকলৰ নিৰাপত্তাক লৈও কিন্তু প্ৰশ্ন উত্থাপিত হৈছে সেই সকলকো কোনোৱে যাতে এনেধৰণৰ ব্যৱহাৰ নকৰে সাংবাদিকক যাতে কোনেও এনেধৰণৰ ব্যৱহাৰ নকৰে প্ৰহাৰ নকৰে অশ্লীল ভাষাৰে এনেধৰণৰ কৰ্তব্যৰত অৱস্থাত থকা সাংবাদিকক দুৰ্ব্যৱহাৰ নকৰে তাৰ প্ৰতি কিন্তু এতিয়া লক্ষ্য ৰাখি চৰকাৰে এই ক্ষেত্ৰত কঠোৰ হোৱাৰ কিছু ক্ষেত্ৰত প্ৰয়োজনীয়তা আহি পৰিছে দেখা গৈছে যে ৰাজ্যত সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ ধৰিছে তাৰ সমান্তৰালভাৱে কিন্তু চৰকাৰ প্ৰশাসনে বৰ্তমানলৈকে সাংবাদিকৰ সুৰক্ষাৰ ক্ষেত্ৰত নিমাত হৈ পৰা পৰিলক্ষিত হৈছে এই ক্ষেত্ৰত সমগ্ৰ ৰাজ্যবাসী এই ঘটনাসমূহক তীব্ৰ গৰিহণা যোগাইছে নগাঁৱৰ ঘটনাৰ সমান্তৰালভাৱে এই মুহূৰ্তত আমি জনাই আছোঁ যে দবকাত এইবাৰ অনুৰূপ ঘটনা সংঘটিত হৈছে আৰু দবকাত টোলগেট কৰ্মচাৰী এজন সাংবাদিকক এনেদৰে অশ্লীল গালি গালাজেৰে দুৰ্ব্যৱহাৰ কৰিছে এই দৃশ্যাংশ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ আজি পুৱাৰ খবৰ ইমানে আছিল আৰু পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ